আছো বৰ্তমান মই ইয়ংলং বস্তি পাহাৰ এলেকাত। আমাৰ নামটো আপান হয় আপান আছো বস্তিটো নচাং এনেকে কাটি দিয়ে। আচ্ছা এনেকে কাটি তেতিয়াহে হয় আঠা টোপ ওলাব। দাদাই যে সেই গছৰ যে যিটো পাতিছিলে সেই বাতিটো আনি মানে ইয়াত কেনেদৰে ৰখাই পেলাই বস্তুটো মানে কেনেদৰে মানে কামখিনি কৰিব সেইখিনি ওপৰত আমি দেখাবলৈ গৈ আছো। স্মক হাউচটো বনাব নোৱাৰিছে ঢুকীয়া মানুহ সেইটো নিমিত্তে উপায় নাই। উপায় নোহোৱা দিনতে কণাপি মমাই পেলাই কোৱালেকিয়া সেইটোৱে স্মক হাউচটো সেইটোৱে বনাইছে। ৰবৰ খেতিৰ ওপৰত আজি আমি বিশেষ বাৰ্তা লাভ কৰিবলৈ আহিছো আমাৰ দাদা ওচৰলৈ। ৰবৰ খেতি কেনেদৰে বনায় বহুখিনি কথা আমি আলোচনা কৰিবলৈ গৈ আছো। ভিডিঅ'টো আপোনালোকে চাই থাকক একেলগে। নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আছো বৰ্তমান মই ইয়ংলং বস্তিত আপোনাৰ ফিচিং পানী পাহাৰ এলেকাৰ ভিতৰত। আজি দেখাবলৈ গৈ আছো আপোনালোকৰ ৰবৰ খেতিৰ ওপৰত এটা টপিক লৈ আহিছো আপোনালোকে ক'লে। এয়া মোৰ বৰ্তমান আছে দাদা স্বাগতম জনাইছো আপোনাক। বাকী কেনেকুৱা ভালে আছে? আৰু বাকীটো ভালে হয়। আপোনাৰ পৰিচয়টো দি দিব আমাৰ অডিয়েঞ্চক, আপোনাৰ নামটো কৈ দিব। আমাৰ নামটো আপান হয় আপান আছো বস্তিটো নচাং নতুন বস্তি খুলি আহে এইটো ইয়ংলং বস্তি ফালে পুহি আছো। হয় এতিয়া বৰ্তমান আপুনি কি আমাৰ ৰবৰ খেতি কেনেদৰে কৰি আছে অলপ দেখাবলৈ আমাৰ অডিয়েঞ্চক অলপ এইখিনি দেখাই দিয়ক। আমাৰ সেইটো ৰবৰ খেতি ৰোহা পাছে 8 বছৰ ভিতৰতে হয় এইটো ৰবৰটো সেনেকে কাটে সেনেকে কাটি হয় এইটো পাতি এক নিশাটো ৰাখি দিব। তেতিয়া ৰস ওলাব ৰাতিপুৱা উঠি এইটো ৰসটো তুলি হয় স্মক হাউচত বনাব লাগিব। আচ্ছা এইটো নবনালে ঠিক নহয়। আচ্ছা মানে এইটো এটা বৰ্তমান আপুনি কেনেদৰে কাটি আমাৰ দেখাই দিয়কচোন বস্তুটো কেনেকে কাটি অলপ কাটি কিনে হয় এনেকে ৰাখি দিয়া। এনে এটা কাটি অলপ দেখাই দিয়ক টোপটো কেনেদৰে কৰে। আচ্ছা এনেকে কাটি তেতিয়াহে হয় আঠা টোপ ওলাব। এই আঠাটো মানে বৰ্তমান ইয়াত পৰা হ'ব ন? ইয়াত পোৱা হ'ব, ইয়াত পৰিব। হয় হয় আমাৰতো মানে সিমান অসমীয়াটো জানাবি নাজানে ওচৰ আছাম ওচৰ থকাৰ পৰা আধা আধি অলপ বুজা হৈছে। আচ্ছা একো নাই দিয়ক। তেওঁ আপোনাৰ আমাৰ অসমীয়াখিনিৰ লগত যেতিয়া আপুনি একগোট হৈ আছে মিলা বেছি হৈ আছে তো জানিবই লাগিব এইখিনি কথা অলপ। হয় হয় ইয়াৰ পৰা মানে বৰ্তমান ইয়াত পৰা এনেকে কাটি হয় দুধখিনি ইয়াত দিব দুধটো ইয়াতে পৰিব। আচ্ছা আচ্ছা ইয়াৰ পৰা মানে আপুনি কি কি এতিয়া বৰ্তমান বনোৱা হৈছে ৰবৰৰ পৰা? ৰবৰৰ পৰাতো কিচিম কিচিম বনাই পেলাই শুনিছে দেখা নাই। হয় কি কি কিচিম কিচিম বনাই পেলাই কৈছে। হয় এতিয়া ৰবৰ আকৌ কোনোবা জাগাদিটো এইটো ৰবৰ লৈ ৰাস্তাৰ লগত দিয়ে বোলে কৈছে। আকৌ কোনোবা জাগাদিটো টিং পুতুলি 15 টানতে সেইটো লাগে বোলে কোৱা শুনিছে, দেখাটো নাই। ইয়াত আপোনাৰ কিমান এতিয়া ৰবৰ ইয়াত আপোনাৰ আছে? ইয়াত আছে ৰবৰটো 300টো থাকিব। 300 গছ আছে ন? আচ্ছা 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 ইয়াৰ আপোনাৰ উপাৰ্জনটো এটা কথা সুধিব গ'লে আমাৰ উপাৰ্জন আপোনাৰ মাহেকত কিমান পায় আপুনি? সেইটো তোত ওলোৱা হিচাপ পাইছে। হয় মাহে কোনোবাতো এক মাহত 1 লাখ 2 লাখ 3 লাখ বি পায়। আমিতো কষ্টটো কম দি তোৰটো ঠিক নোলোৱা নিমিত্তে অলপ কম পায় পোৱাটো। পোৱাটো পায় অলপটো খোৱা জোখা। আৰু লোকচানটো সেনেকে লোকচানটো নাই নাই নি? সেইটো ৰবৰ খেতি কৰাটো সিমান লোকচানটো নাই। আচ্ছা 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 কাৰণ কেলে এইটো ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 3 মাহে বন্ধ হ'ব। বাকী এপ্ৰিল লাষ্ট উইক পৰা ষ্টাৰ্ট হ'ব। আচ্ছা আচ্ছা মানে ইয়াৰ পৰা আপোনাৰ মানে লোকচানো তেনেদৰে হয় মানে দেখা গৈছে মানে। আচ্ছা আচ্ছা এতিয়া বৰ্তমান আপুনি কি দেখাব মানে অডিয়েঞ্চক? আপোনাৰ ৰবৰৰ পৰা কি কি বনাইছে অলপ দেখাবলৈ গৈ আছো ঘৰলৈ। ৰবৰ সেইটো কাটিটো পাতি পৰা ৰবৰ লৈ ঘৰলৈ বনোৱা সেইটো দেখিব পাৰিবি এতিয়া কৈ। আচ্ছা আচ্ছা বলক এতিয়া আমি তেওঁৰ বাসগৃহলৈ গৈ পেলাই তেওঁ কি কি বনাইছে মানে সেইখিনি অলপ দেখাবলৈ আপোনালোকক যন্ত্ৰ কৰো। মানে বৰ্তমান এতিয়া আপোনালোকক ক'বলৈ গৈছো এই বাতিটো যে আনিলে দাদাই যে সেই গছৰ যে যিটো পাতিছিলে সেই বাতিটো আনি মানে ইয়াত কেনেদৰে ৰখাই পেলাই বস্তুটো মানে কেনেদৰে মানে কামখিনি কৰিব সেইখিনি ওপৰত আমি দেখাবলৈ গৈ আছো এতিয়া বৰ্তমান। বলক সেইটো তহঁতে চাম বুলি কোৱা নিমিত্তে সেইটো পাতি পৰা ৰসটো সেইটোৰ লগত কুটাই
হয় কছতে কছু কুই ওচৰতে গৈ এইটো কোটাই মিলি আনে ইয়াত গোটাব ন ইয়াত কোটাইব আচ্ছা আচ্ছা কোটাই পেলাই আনি হয় সেইটো লগত ইয়াত মানে দাদাই গোটেইখিনি দেখাব মানে আপোনাৰ কেনেদৰে মানে কামখিনি কৰি আছে সেইটো লগত হয় 3 লিটাৰ বা 2.5 লিটাৰ ভি দিব পাৰে নিজৰ খুশিৰ ওপৰত হয় হয় এইটো দি পেলাই হয় আকৌ সেইটো এচিড মিক্স কৰা হয় এইটো 1/2 এইটো দি মিক্স কৰিব আচ্ছা 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 তেতিয়া সেইটো লগত কেইঘণ্টামান হয় 2-3 ঘণ্টা বা 4 ঘণ্টামান ৰাখি পেলাই এইটো মেলত এইটো মেলটো নাই আচ্ছা এইটো বনাই সেইটো ৰোল কৰোটো মেচিনটো ওপৰতে আছে নকলেন কাৰ্বমান পৰা তিয়া এইটো মেচিনটো ওপৰতে হৈ গ'লে পষ্টি মাজতে আছে তাতে লৈ যায় তালে লৈ যায় ন বৰ্তমান তালে লৈ যায় আচ্ছা মানে মেচিনত মানে এই কামখিনি কৰা হয় মানে আচ্ছা আচ্ছা আকৌ সেইটো পিছত হয় দিনত ৰ'দতে 1 সপ্তাহ বা 2-3 দিন সেনেকে শুকাই মেলি আকৌ স্মক হাউচ সেনেকে বনায় দাদা এইটো এটা ৰবৰটো কি শুকোৱা হয় নেকি বৰ্তমান হয় হয় আচ্ছা আচ্ছা এইটো ৰ'দত দিয়া হয় মেচিন ফালে লৈ গৈ সেইটো ৰোল কৰি আনি হয় সেনেকে শুকাই দিয়া আচ্ছা আচ্ছা এনেকে ৰ'দত মেলা হয় ন 3-4 দিন ৰ'দত শুকাই দিব অলপ ৰঙা হলে স্মক হাউচ ফালে নিয়ে আচ্ছা আপোনাৰ ঘৰ এটা স্মক ঘৰটোলে মানে যিটো আপোনাৰ ঘৰৰ ভিতৰত শুকোৱা হয় জুই দি সেইটোলে তালে নিয়া হয় ইয়াৰ পৰা তালে নিয়ে স্মক হাউচ ফালে আচ্ছা আচ্ছা এতিয়া বৰ্তমান আমি তালে গৈ আছো চাবলৈ কেনেকৈ শুকুৱাইছে বলক দাদা চব দেখাবলৈ গৈ আছে প্ৰেক্টিকেল আৰম্ভণি আমিতো পাৰোগে ঢালাই কৰি স্মক হাউচটো বনাব নোৱাৰিছে হয় হয় ঢুকীয়া মানুহ সেইটো নিমিত্তে উপায় নাই উপায় নোহোৱা দিনতে কণাপি মমাই পেলাই কোৱালেকিয়া সেইটোৱে স্মক হাউচটো সেইটোৱে বনাইছে আচ্ছা আচ্ছা এইটো জুই ঠিক ধৰিব এইটো মানে জুইত মানে শুকুৱাই আহিছে ন বৰ্তমান শুকুৱা আচ্ছা আচ্ছা আমাৰ উলিয়াই দেখাব দুটা এটা অডিয়েঞ্চ এইটো দেখাচোন ঘৰৰ ভিতৰত কেনেকে শুকাইছে ঘৰৰ ভিতৰলে হয় এনেকে শুকুৱাই দিয়ে আচ্ছা এই বস্তুটো ন সেইটো বস্তু আচ্ছা এই বস্তুটো আচ্ছা ৰবৰ মানে সেইটো ৰবৰ কোৱাটো সেইটো আছে আচ্ছা এইটো ন এইটো পৰাই আপোনাৰ মানে বহুত টায়াৰ বা টিউব বহুতখিনি বস্তু বনোৱা হয় মানে এই বস্তু মানে এতিয়া আপুনি দেখালে যে এইটো বস্তুটো শুকোৱা হয় এনেকে গোদামত তাৰপিছত এই বস্তুটো আপোনাক ক'লে পঠোৱা হয় মানে আমাৰ সেইটো বস্তুটো হয় গুৱাহাটী লাইনৰ পৰা যোৰহাট পৰা মানুহ আহে আৰু ইয়ালে আপোনাৰ ঘৰলৈ আহে বৰ্তমান ঘৰলৈ আহে মানে ঘৰৰ পৰা এই বস্তুটো লৈ তাত গৈ বস্তুটো বনোৱা হয় ন সেনেকুৱা টায়াৰ বা টিপ যিয়ে নহওক মানে ৰবৰ পৰা আচ্ছা আচ্ছা এইটো বৰ্তমান এইটো আপোনাৰ কেজি হিচাপে আমি যদি ক'বলৈ যাওঁ কেজি কেনেকে দিয়া হয় কেজি হিচাপে লাষ্ট ইয়াৰটো 220 টাক লৈছে মানে 220 টকা আচ্ছা আচ্ছা লাষ্ট মানে এতিয়াতো 160-70 সেনেকে নামি গৈছে আচ্ছা আচ্ছা এতিয়া মানে অলপ প্ৰাইচটো মান ল' লৈ আহিছে মানে তললে ডাউন হৈ আহিছে বৰ্তমান ডাউন হৈ গৈছে আচ্ছা এতিয়া আমাৰ যদি কোনোবা যদি ল'ব বিচাৰে আপোনাৰ ঘৰৰ পৰা যদি নিব বিচাৰে আহিব পাৰে নিশ্চয় হয় আহিব পাৰে সেইটো আচ্ছা আপোনাৰ লগত যোগাযোগ কৰিবলৈ আপোনাৰ ফোন নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দিয়াই থৈ দিম আপোনাৰ পৰা কণ্টেক্ট কৰিও এই কামখিনি লৈ যাব পাৰে ন আচ্ছা তো বন্ধুসকল দেখিলে এই ৰবৰ পৰা আমাৰ দাদাজনে কিমানখিনি আপোনাৰ নজনা কিছুমান কথা মানে শিকালে তো যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দাদা আপোনালোকক বহুত বহুত ধন্যবাদ থাকিলে ইমানখিনি কথা বুজাই দিয়াৰ কাৰণে আহি ভাল লাগিলে আচ্ছা তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি নেক্সট এটা ভিডিঅ' আপোনালোকে লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম থেংক ইউ